নমস্কাৰ আজি 11 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ ৰাম মন্দিৰ নিৰ্মাণ কৰি সন্তুষ্ট নহয় বিজেপি ৰাম মন্দিৰৰ স্লোগানে নিৰ্বাচনৰ অংকত যোগ কৰিব পৰা নাই ভোট হে নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচনী টুপ হৈ আকৌ বাবৰি মছজিদৰ নাম বাবৰি মছজিদৰ প্ৰসংগ নহলে উত্তৰ ভাৰতৰ ৰাজনীতিত বিজেপি মূল্যহীন বিজেপিয়ে পুনৰবাৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নহয় এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত ৰাম মন্দিৰ আৰু বাবৰি মছজিদৰ প্ৰসংগ পৰৱৰ্তী খবৰ মালদ্বীপৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ হ'ল ভাৰতীয় সেনা প্ৰত্যাহাৰৰ বাবে শেষ সময়সীমা আছিল 10 মে আৰু 10 মেৰ পাছতেই মালদ্বীপৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে ভাৰতীয় সৈন্যবাহিনী আন এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ে মুকলিকৈ হিন্দু আৰু মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে মোদীৰ পাছত এইবাৰ অপপ্ৰচাৰত নামিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ে ক'লে মুছলমানে বৃদ্ধি কৰিছে জনসংখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ে কৈছে দেশত হিন্দুৰ জনসংখ্যা কমিছে কিন্তু মুছলমানৰ জনসংখ্যা বাঢ়িছে 2024 নিৰ্বাচনক লক্ষ্য কৰি এতিয়া অপপ্ৰচাৰত নামি পৰিছে হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়ও এতিয়া অপপ্ৰচাৰত নামি পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ে কৈছে যে স্বাধীনতাৰ পিছৰে পৰা ভাৰতবৰ্ষত হ্ৰাস পাইছে হিন্দুৰ সংখ্যা বিপৰীতে 1950 চনৰ পিছত দেশত বৃদ্ধি হৈছে সংখ্যালঘু মুছলমানৰ সংখ্যা কিমান সত্য প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যালয়ৰ এই তথ্য বিগত লোকপিয়লৰ তথ্য অনুসৰি দেশত সংখ্যালঘু মুছলমানৰ জনসংখ্যাৰ হাৰ যথেষ্ট কমিছে কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ পাছতেই মোদীৰ কাৰ্যালয়েও এতিয়া অপপ্ৰচাৰত নামি পৰিছে পৰৱৰ্তী খবৰ বিজেপিৰ বাহুবলী নেতা ব্ৰিজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ প্ৰমাণ লাভ কৰিছে দিল্লী আদালতে দিল্লীৰ ৰাউছ এভিনিউ আদালতে বিজেপিৰ বাহুবলী নেতা ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৰাষ্ট্ৰীয় মল্ল যুঁজ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰিজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰিয়ংকা ৰাজপুতে কৈছে যে মূল অভিযুক্ত ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ ফ্ৰেমৱৰ্ক কৰিবলৈ আদালতে পৰ্যাপ্ত প্ৰমাণ লাভ কৰিছে 1, 2, 3, 4 আৰু 5 নম্বৰ ভুক্তভোগীয়ে তেওঁৰ বিৰুদ্ধে ধাৰা 354 অৰ্থাৎ মহিলাৰ মানহানি আৰু 354A অৰ্থাৎ ভাৰতীয় দণ্ডবিধিৰ যৌন নিৰ্যাতনৰ অধীনত পৰ্যাপ্ত প্ৰমাণ পোৱা গৈছে আদালতে 1 আৰু 5 নম্বৰ ভুক্তভোগীৰ বিৰুদ্ধে 506 নম্বৰ ধাৰাত ব্ৰিজ ভূষণৰ বিৰুদ্ধে কৰা অপৰাধৰ পৰ্যাপ্ত প্ৰমাণ লাভ কৰে কিন্তু ন্যায়াধীশ ৰাজপুতে ব্ৰিজ ভূষণক অভিযোগকাৰী নম্বৰ 6ৰ অভিযোগৰ পৰা মুক্ত কৰে আন এটা খবৰ নীট পৰীক্ষাৰ বাবেও চলিছে এতিয়া দুৰ্নীতি গুজৰাটৰ চিকিৎসা পৰীক্ষাত বৃহৎ দুৰ্নীতিৰ অভিযোগ 10 লাখ টকা দিলেই উত্তীৰ্ণ হ'ব নীট পৰীক্ষাত উকা উত্তৰবশীৰ লগতে 10 লাখ টকা দিব লাগিব তেতিয়াহে পৰীক্ষাৰ্থীয়ে মেডিকেল এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হ'ব গুজৰাটৰ নেট ইউজি পৰীক্ষাত শেহতীয়াকৈ এই দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নেট ইউজি পৰীক্ষা অনুষ্ঠিত কৰা হয় যদি আপুনি সংশ্লিষ্ট অল ইণ্ডিয়া প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয় তেন্তে ভাৰতৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত স্নাতক পৰ্যায়ত MBBS বা আয়ুষ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুযোগ পায়
আৰু গুজৰাটত এই প্ৰৱেশ পৰীক্ষা কেন্দ্ৰ কৰি বৃহৎ পৰিসৰৰ দুৰ্নীতিৰ চক্ৰ চৰ্চালৈ আহিছে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰক অপবিত্ৰ কৰিছে। ক্ষমতালৈ আহিলেই ৰাম মন্দিৰৰ শুদ্ধিকৰণ কৰিব কংগ্ৰেছ চৰকাৰে। এইবাৰ কংগ্ৰেছৰ নেতাই এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ৰাম মন্দিৰ অপবিত্ৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। কংগ্ৰেছ শাসনলৈ আহিলেই সেয়া ৰাম মন্দিৰৰ শুদ্ধিকৰণ কৰা হ'ব। এই প্ৰতিশ্ৰুতি দিছে মহাৰাষ্ট্ৰৰ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নানা পাটোলে। পাটোলে ঘোষণা কৰিছে যে যদি কেন্দ্ৰত ভাৰত মিত্ৰজোঁট ক্ষমতালৈ আহে তেন্তে ৰাম মন্দিৰ বিশুদ্ধ কৰা হ'ব। তেওঁ কয় যে মোদীয়ে কোনো ধৰ্মীয় ৰীতি নীতি অনুসৰণ নকৰাকৈ মন্দিৰ উদ্বোধন কৰি ৰাম জন্মভূমিক অপবিত্ৰ কৰিছে। উল্লেখ্য যে ইমান দিনে বিজেপিয়ে ৰাম মন্দিৰৰ বিষয়টোক লৈ ৰাজনৈতিক লাভালাভ আদায়ৰ চেষ্টা কৰিছিল যদিও এতিয়া কংগ্ৰেছেও ৰাম মন্দিৰক এক ৰাজনৈতিক লাভ আদায়ৰ বিষয় কৰি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল মন্দিৰ নিৰ্মাণৰ কৃতিত্বই লোৱা নাই, ৰাম মন্দিৰক লৈ একে সময়তে কংগ্ৰেছকো আক্ৰমণ কৰি গৈছে। এদিন পূৰ্বে মোদীয়ে নিজেই কৈছিল যে কংগ্ৰেছে শাসনলৈ অহাৰ পিছত ৰাম মন্দিৰ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে। মোদীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈয়ে হয়তো নানা পাটোলে ৰাম মন্দিৰৰ অশুদ্ধ হোৱাৰ কথাটো উত্থাপন কৰিছে। পাটোলে কয় মোদীয়ে কোনো নিয়ম অনুসৰণ কৰা নাই। ভাৰত মিত্ৰজোঁটে প্ৰধানমন্ত্ৰীৰ ভুল সংশোধন কৰিব। যদি বিৰোধী ক্ষমতালৈ আহে ৰাম মন্দিৰ বিশুদ্ধ কৰা হ'ব। নানা পাটোলে লগতে কয় যে দেশৰ 4জন শংকৰাচাৰ্যই এইদৰে মন্দিৰৰ উদ্বোধনৰ বিৰোধিতা কৰিছিল। তেওঁলোকেও ৰাম মন্দিৰটো শুদ্ধ কৰিব, ৰাম দৰবাৰ তাত প্ৰতিষ্ঠা কৰা হ'ব বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে। এইবাৰ মুকলিকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে আমাক 400খন আসন লাগে, কাৰণ কংগ্ৰেছ আহি নতুবা পুনৰ ৰাম মন্দিৰৰ স্থানত বাবৰি মছজিদ সাজি দিব পাৰে। আমি এইটো নিশ্চিত কৰিব লাগিব যাতে আমাৰ দেশত কেতিয়াও বাবৰি মছজিদ স্থাপন হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে বিজেপিক 400খন আসনৰ প্ৰয়োজন যাতে কংগ্ৰেছে ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ নিৰ্মাণ কৰিব নোৱাৰে। নিৰ্বাচনী বিধি উলংঘা কৰি এনেধৰণে সাম্প্ৰদায়িক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ইমানবোৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছতো নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। নিৰ্বাচন আয়োগক লৈ কংগ্ৰেছে প্ৰশ্ন কৰিছে দেশৰ আইন কানুন কেৱল মাত্ৰ বিৰোধীৰ বাবে নেকি, কেৱল কংগ্ৰেছৰ বাবে নেকি, বিজেপিৰ বাবে নহয় নেকি? দেশৰ আইন যদি সকলোৰে বাবে সমান হয়, দেশৰ প্ৰধানমন্ত্ৰী হৈ তেওঁ সাম্প্ৰদায়িক মুকলিকৈ মুছলমান বিৰোধী মন্তব্য কৰিছে, কিন্তু তাৰ পাছতো নিৰ্বাচন আয়োগৰ নীতি নিয়ম উলংঘা কৰিছে। তাৰ পাছতো নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অৱশেষত প্ৰধানমন্ত্ৰীৰ পাছত অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে আমাক 400খন আসন লাগে যাতে কংগ্ৰেছে পুনৰ ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ নিৰ্মাণ কৰিব নোৱাৰে।